হেল্ল' ফ্ৰেণ্ডছ, মই ৰুমানা। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। চ' আজি আমি আলোচনা কৰিম 2026 বৰ্ষৰ 8 ফেব্ৰুৱাৰী তাৰিখে হ'ব লগা চিটেটৰ বাবে অসমীয়া পেটাগজিৰ বাবে থাৰ্ড মক টেষ্ট, তৃতীয়টো মক টেষ্ট। ত' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব, যাতে মই নেক্সট চিৰিজ অনাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনৰ জৰিয়তে ভিডিঅ'বোৰ অতি সোনকালে চাব পাৰে। 31 নম্বৰ কুৱেশ্যনটো চাকি আছে। তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোৱে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছিকৈ সহায় কৰে? 1 নম্বৰত কৈছে এককভাৱে আৰু সমাবেতভাৱে কবিতা আবৃত্তি কৰা, চৰিত্ৰ ৰূপায়ণৰ খেল বা নাটকত অংশগ্ৰহণ কৰা, শিক্ষকৰ লগে লগে সমাবেত স্বৰত পাঠ্যপুথি পাঠ এটা আঁৰোৱা, নে শিক্ষকৰ লগে লগে শব্দবোৰ শুদ্ধ উচ্চাৰণ সমাবেত স্বৰত অনুশীলন কৰা। ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব? অপশ্যন 2টো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। মৌখিক ভাষা দক্ষতা আমি যেতিয়া শিশুসকলক বিভিন্ন চৰিত্ৰত আমি অংশগ্ৰহণ কৰিবলৈ, সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ যেতিয়া আমি সুযোগ দিম, তেতিয়া বিভিন্ন চৰিত্ৰৰ যি ডায়লগবোৰ কৈ থাকিব, সিহঁতৰ কি পৰস্পৰৰ লগত স্বাভাৱিক কথোপকথন কৰিব। এই ক্ষেত্ৰত সিহঁতৰ মৌখিক দক্ষতা বৃদ্ধিত আটাইতকৈ বেছি সহায়ক হ'ব। ঠিক আছে, ইয়াত এককভাৱে বা সমাবেতভাৱে কবিতা আবৃত্তিয়ে মৌখিক দক্ষতা আটাইতকৈ বেছিকৈ সহায় নকৰে, ইয়াত সীমিত পৰিমাণৰ কৰিব। কাৰণ আমি কবিতাটোৱে কেৱল এককভাৱে হওক বা সমাবেত স্বৰতে হওক আমি কি কৰিছোঁ? আবৃত্তি কৰিছোঁ। ঠিক আছে, শিক্ষকৰ লগত আমি সমাবেত স্বৰত পাঠ্যপুথি আঁৰোৱে, ই সীমিতভাৱে মৌখিক ভাষা দক্ষতা বৃদ্ধি কৰিব। একে কথা আছে 4 নম্বৰত। 4 নম্বৰটো ছেম হ'ব। ইয়াত শুদ্ধ আনচাৰ কোনটো হৈ আছে? অপশ্যন 2 হৈ আছে। এতিয়া নেক্সট কুৱেশ্যন চাওক। পেপাৰ 1 বা 2ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আছাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব। ইয়াত প্ৰত্যেকটা ছাবজেক্টৰে নোটছ ধুনীয়াকৈ দিয়া আছে। 32 নম্বৰ কুৱেশ্যনত কি দিছে? তৃতীয় শ্ৰেণীৰ শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পাঠ এটা থকা সাধু এটা উপযুক্ত ক্ৰমত সজাবলৈ দিছে। শিক্ষকগৰাকীৰ এই কাৰ্যই শিক্ষাৰ্থীক ডেছ বৃদ্ধিত সহায় কৰে। 1 নম্বৰ দিছে পঠন বোধগম্যতা, বোধগম্য ইনপুট, লিখন দক্ষতা, শিক্ষাৰ্থীৰ কথন সময়। শুদ্ধ আনচাৰ কি হ'ব এইটোৰ? ইয়াৰ শুদ্ধ আনচাৰ হৈ আছে অপশ্যন 1, পঠন বোধগম্যতা। কিয় হৈ আছে? কুৱেশ্যনটোলৈ মন কৰক আপোনালোকে। আমি কি কৰিছোঁ? ছাত্ৰ ছাত্ৰীসকলক পাঠত থকা সাধু এটা উপযুক্ত ক্ৰমত আমি সজাব দিছোঁ। উপযুক্ত ক্ৰমত সজাব দিছোঁ। ফাৰ্ষ্টত আৰম্ভণি, মূল ভাৱ লিখিব, সাৰম্ভ লিখিব, নহয় জানো? তো আমি সিহঁতক যে সজাবলৈ দিছোঁ, সিহঁতে তেতিয়াহে সজাব পাৰিব যেতিয়া সিহঁতে সাধুটি বুজি পাব, নহয় জানো? সাধুটো বুজি পালেহে সিহঁতে উপযুক্ত ক্ৰমত সাধুটো সজাব পাৰিব। তো এই ক্ষেত্ৰত আমি শিক্ষক হিচাপে শিক্ষাৰ্থীৰ পঠন বোধগম্যতা বৃদ্ধিতহে সহায় কৰিবৰ বাবে আমি এই কাৰ্যটো দিছোঁ। কাৰণ তেওঁলোকে পঠন বোধগম্যতা মানে এই সাধুটিৰ ওপৰত সিহঁতৰ জ্ঞান কিমান দূৰ লাভ কৰিছে বা সাধুটি কিমান দূৰ বুজি পাইছে, এই ক্ষেত্ৰত আমি সিহঁতক মূল্যায়নৰ বাবে কিন্তু এই কাৰ্যটো কৰিবলৈ দিছোঁ। ইয়াত বোধগম্য ইনপুট নহ'ব, লিখন দক্ষতাৰ কথা কোৱা নাই। ইয়াত উপযুক্ত ক্ৰমত সজাব দিছে, এই বুলি সিহঁতক লিখন দক্ষতা দিয়া নাই বা সিহঁতৰ কথন সময়ৰ কথা কুৱেশ্যনটোত কিন্তু কোৱা হোৱা নাই। ইয়াত ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত ক্ৰমত দিছে সজাবলৈ। তো আমি ইয়াৰ পৰা বুজি পাব লাগিব যে সিহঁতে উপযুক্ত ক্ৰমত তেতিয়াহে সজাব পাৰিব যেতিয়া সিহঁতক সাধুটি উপযুক্ত ক্ৰমত সজাব দিছে। যিহেতু সজাব দিছে, চ' সিহঁতে সাধুটি প্ৰথমতে বুজি লৈ উঠিহে সজাব পাৰিব। তো এই ক্ষেত্ৰত আমি কি কৰিছোঁ? পঠন বোধগম্যতা সিহঁতৰ বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিছোঁ। অ'কে, নেক্সট কুৱেশ্যন চাওক। 33 নম্বৰ কুৱেশ্যন কেতিয়া আছে? তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতা মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্ৰসূ? এতিয়া আমাক আটাইতকৈ বেছি নালাগে, কম ফলপ্ৰসূটো লাগে। সাধু কথন, সাধু লিখন, ঘটনা এটাৰ বিৱৰণ কৰা বা শ্ৰুতলিপি। ইয়াৰ শুদ্ধ আনচাৰটো দিয়ক আপোনালোকে পোলত, মই আলোচনা কৰি আছোঁ। তো আমাক যিহেতু কম ফলপ্ৰসূ সুধিছে, এই ক্ষেত্ৰত শুদ্ধ আনচাৰ অপশ্যন 4 হ'ব, শ্ৰুতলিপি হ'ব। আমি সকলোৱে জানো শ্ৰুতলিপি দিলে কি হয়? শিশুসকলৰ বানান শুদ্ধ হয়। এই ক্ষেত্ৰত শিশুসকলে শুনি লিখাৰ যি ক্ষমতা শিশুৰ সেয়াহে বৃদ্ধি পায়। বানান আৰু স্মৰণ শক্তি এই ক্ষেত্ৰত প্ৰকাশ কৰিবলৈ আমি শ্ৰুতলিপি দিওঁ। ঠিক আছে, শিশুসকলে নিজে ভাৱ প্ৰকাশ নকৰে, সৃজনশীলতা নাথাকে বা স্বাভাৱিক ভাষা ব্যৱহাৰ ইয়াত ধৰা নপৰে। চ' ইয়ে কম ফলপ্ৰসূ হ'ব। বাকী সাধু কথন, সাধু লিখন, ঘটনা এটাৰ বিৱৰণ দিয়া, এই সকলো ক্ষেত্ৰত
শিশুসকলে কি কৰিব নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিব পাৰিব ই যুক্তিসংগত চিন্তা হ'ব বা ভাষাৰ স্বাভাৱিক ব্যৱহাৰ ইয়াত কৰিব পাৰিব বা ছাত্ৰ ছাত্ৰীসকলে বা সেই শিশুসকলে ইয়াত সৃজনশীলতা দেখুৱাই চ' এই ক্ষেত্ৰত এইকেইটাই কি ভাষা দক্ষতাৰ সৰ্বাধিক ফলপ্ৰসূ হয় ঠিক আছে তো কুৱেশ্যন নম্বৰ 33 4 নম্বৰ অপশ্যনটো ইয়াত কাৰেক্ট হৈ আছে নেক্সট কুৱেশ্যন চাওক 34 নম্বৰ কুৱেশ্যনত কি কৈছে শিকাৰুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া প্ৰশ্ন আৰু কাৰ্যবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সহায় কৰিব তোমাৰ প্ৰিয় কিতাপবোৰৰ ভিতৰত এখনৰ নাম কোৱা বা লিখা পছন্দ শব্দটো ব্যৱহাৰ কৰি এটা বাক্য গঠন কৰা তোমাৰ মাৰ সৈতে তোমাৰ কথোপকথন এটা লিখা তুমি পঢ়া কবিতা এটাৰ কবিগৰাকীৰ নাম কোৱা বা লিখা শুদ্ধ আনসাৰটো আপোনালোকে পুলত দিয়ক তো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হৈ আছে অপশ্যন 3 হৈ আছে নিজৰ মাৰ সৈতে যেতিয়া আমি সিহঁতক কথোপকথনৰ এটা বিৱৰণ আমি লিখিবলৈ দিম বা সিহঁতৰ কথোপকথনৰ আমি এটা লিখিব দিম তেতিয়া সিহঁত কি কৰিব তেওঁলোকৰ দুজনৰ মাজত যি কথোপকথন গঠন কৰে বা প্ৰশ্ন উত্তৰ ব্যৱহাৰ কৰে স্বাভাৱিক ভাষা ব্যৱহাৰ কৰে চিন্তা অনুভৱ অভিজ্ঞতা সকলোখিনি কিন্তু সিহঁতে ইয়াত লিখিব পাৰিব এই ক্ষেত্ৰত ল'ৰা ছোৱালীসকলে ইয়াত শব্দ ভাণ্ডাৰ বাক্য গঠন যোগাযোগ দক্ষতা আৰু সৃজনশীলতা সকলো দিশতেই সহায় কৰিব সেয়ে ই শিশুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত আটাইতকৈ সহায়ক হ'ব ইয়াত এক নম্বৰটো ইয়াত নহ'ব কাৰণ কেৱল এটা নাম কোৱা বা লিখাৰ কথা ক'লে আমি সিহঁতৰ ভাষা ব্যৱহাৰৰ যি সীমা সেয়া কিন্তু একদম সীমিত হ'ব ভাষা ব্যৱহাৰ সীমিত পৰিমাণে কৰিব ইয়াত কাৰণ যিকোনো এটা কিতাপৰ নামহে আমি ক'ব দিছোঁ আৰু লিখিব দিছোঁ একেদৰে পছন্দ শব্দ ব্যৱহাৰ কৰি এটা বাক্যহে গঠন কৰিব দিছোঁ ইও সীমিত পৰিমাণে ভাষা বিকাশ কৰিব নহয় জানো তুমি পঢ়া কবিগৰাকীৰ নাম কোৱা এই ক্ষেত্ৰত সিহঁতে ভাষা তথ্য বা স্মৰণ শক্তিহে পৰীক্ষা কৰা হ'ব ই ভাষা ব্যৱহাৰ মানে সীমিত কৰিব চ' 34ৰ শুদ্ধ আনসাৰ অপশ্যন 3 হৈ আছে ইয়াত নিজৰ মাকৰ সৈতে কথোপকথনৰ এটা বিৱৰণ লিখিব দিছে ইয়াত ছাত্ৰ ছাত্ৰীসকলে স্পষ্ট ভাৱ প্ৰকাশ পাব বা স্বাভাৱিক ভাষা ইয়াত ব্যৱহাৰ কৰিব নেক্সট কুৱেশ্যন চাওক ব্যাকৰণৰ নিয়মবোৰ মনত ৰখা এই পদ্ধতিটোৰ পদ্ধতিটো হৈছে গঠনাত্মক পদ্ধতি প্ৰত্যক্ষ পদ্ধতি ব্যাকৰণ অনুবাদ পদ্ধতি প্ৰাকৃতিক পদ্ধতি শুদ্ধ আনসাৰ কোনটো হ'ব ব্যাকৰণ অনুবাদ পদ্ধতিটো কি হ'ব কাৰেক্ট আনসাৰ আমি জানো ব্যাকৰণ অনুবাদ পদ্ধতিত কি কৰা হয় ব্যাকৰণৰ যি বিধি বা নিয়মবোৰ আমি মুখস্থ কৰিব লাগে বা মনত ৰাখিব লাগে তাৰ পিছত আমি আন ভাষালৈ ইয়াক অনুবাদ কৰিব লাগে তো ব্যাকৰণ অনুবাদ পদ্ধতিত কি কৰা হয় নিয়ম মনত ৰখাটোৱে মানে প্ৰধান বা মুখ্য কাৰক হয় প্ৰত্যক্ষ পদ্ধতিটো ইয়াক নকৈ প্ৰত্যক্ষ পদ্ধতি মতে আমি মাতৃভাষাৰ জ্ঞানক আওকাণ কৰোঁ ডাইৰেক্ট দ্বিতীয় ভাষাটো শিকোৱা হয় নহয় জানো প্ৰাকৃতিক পদ্ধতিও নহ'ব প্ৰাকৃতিক পদ্ধতিত কি কৰা হয় ল'ৰা ছোৱালীয়ে প্ৰাকৃতিকভাৱে ভাষা ব্যৱহাৰ কৰে তো গঠনাত্মক পদ্ধতিও নহ'ব ইয়াত গঠনাত্মক পদ্ধতিত ভাষাৰ গঠন শিকোৱা হয় নিয়ম মুখস্থ কৰাত ইয়াত গুৰুত্ব দিয়া নহয় চ' 35ৰ শুদ্ধ আনসাৰ অপশ্যন 3 হৈ আছে নেক্সট কুৱেশ্যন চাওক শিশুক লিখিবলৈ শিকাওঁতে শিক্ষকগৰাকীয়ে কি কৰা উচিত ভাষাটোৰ বৰ্ণমালা শিকোৱা উচিত নে শিশুক নিজৰ ভাৱবোৰ লিখিবলৈ সুযোগ দিয়া উচিত নে শিশুক ৰচনাখণ্ড বা দফা এটাৰ প্ৰথমতে মুখস্থ কৰিবলৈ দি তাৰ পাছত সেই দফাটো ভাল হাতৰ আখৰেৰে লিখিবলৈ দিয়া উচিত নে ব্লেকবৰ্ডত লিখিব দিয়া হ'ব এইটো লিখিব দিয়া আখৰবোৰ টুকি ল'বলৈ দিয়া উচিত শুদ্ধ আনসাৰ কোনটো হ'ব এইটো তো 36ৰ শুদ্ধ আনসাৰ অপশ্যন 2 কাৰেক্ট হৈ আছে ইয়াত শিশুক নিজৰ ভাৱবোৰ লিখিবলৈ সুযোগ দিয়া আমি শিশুসকলক লিখন শিকাওঁতে আমি সদায় নিজৰ ভাৱবোৰ প্ৰথমতে লিখিবলৈ সুযোগ দিব লাগিব যাতে সিহঁতে নিজে ভাবি লিখিব পাৰে বা ভাষা ব্যৱহাৰৰ স্বাভাৱিকতাৰ বিকাশ পায় ঠিক আছে ইয়াত আমি শিশুসকলক নিজৰ ভাৱবোৰ লিখাৰ যেতিয়া সুযোগ দিম সিহঁতৰ সৃজনশীলতা আৰু আত্মবিশ্বাস গঢ়ি উঠিব তো এই ক্ষেত্ৰত শুদ্ধ আনসাৰ অপশ্যন 2 হৈ আছে কেৱল বৰ্ণমালাৰ আখৰ শিকোৱাটো আমি লিখন দক্ষতাৰ মানে শিশুক লিখিবলৈ শিকাওঁতে উচিত বুলি আমি ক'ব নোৱাৰিম কাৰণ 2 নম্বৰ অপশ্যনটো ইয়াত কাৰেক্ট হৈ আছে বেছি ভাল হৈ আছে কাৰণ আমি জানো কেৱল বৰ্ণমালা শিকোৱা মানে লিখন দক্ষতা বিকাশ নহয় তাৰমানে ইয়াত পূৰ্ণৰূপে তাৰমানে সঠিক হৈ থকা নাই আংশিকভাৱে সেই শুদ্ধ হৈ আছে ঠিক আছে
ইয়াত 3 নম্বৰটো তো নহবই কাৰণ এইটো মুখস্থ পদ্ধতি আছে আপোনালোকে মুখস্থ চোৱাৰ লগে লগে ইয়াত আনসাৰটো ভাবি ল'ব যে ইয়াত ভুল হৈ আছে কাৰণ চাওক শিশু নিজস্ব চিন্তা আৰু সৃজনশীলতা ইয়াত কি কৰিব প্ৰকাশ হ'ব দিব নেকি নিদিয়ে সিহঁতে এই ক্ষেত্ৰত মুখস্থ কেন্দ্ৰিকহে হ'ব সিহঁতে মুখস্থৰ অভ্যাসে গঢ় ল'ব 4 নম্বৰটো ইয়াত কাৰেক্ট নহ'ব কাৰণ ব্লেকবোৰ্ডত লিখাবোৰ আমি কেৱল সিহঁতক টুকি ল'ব দিলে সিহঁতৰ যি অনুশীলন তাৰ অভ্যাসে গঢ়ি উঠিব তেওঁলোকৰ লিখন দক্ষতাৰ ক্ষেত্ৰত কিন্তু এয়া উপযুক্তভাৱে সহায় নকৰে তো 36ৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশ্যন 2 হৈ আছে নেক্সট কুৱেশ্যন চাওক 37 কুৱেশ্যনটো কি আছে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কিছুমান বিশিষ্ট ধ্বনি উচ্চাৰণ কৰাত অসুবিধা পাইছে এই অসুবিধা দূৰ কৰিবৰ কাৰণে শিক্ষকে তলত দিয়া কোনটো কৌশল ব্যৱহাৰ কৰিলে আটাইতকৈ ফলপ্ৰসূ হ'ব মানৱ বাকযন্ত্ৰৰ ছবি আঁকি উচ্চাৰণৰ স্থানসমূহ বুজাই দিয়া ন্যূনতম বিৰোধী শব্দৰ জোৰা মিনিমেল পেয়াৰ ব্যৱহাৰ কৰি অৰ্থাৎ ধ্বনিৰ মিল থকা একে ধৰণৰ শব্দ উচ্চাৰণ কৰিবলৈ দি ছাত্ৰ ছাত্ৰীক শব্দবোৰত থকা বিশিষ্ট ধ্বনিবোৰ চিনাক্ত কৰিবলৈ দিয়া 3 নম্বৰত কৈছে বিশিষ্ট ধ্বনিবোৰৰ তলত আঁচ টানি সেইবোৰৰ ব্যৱহাৰ ব্যাখ্যা কৰি ডাঙৰকৈ শব্দ পঢ়ি পাঠটো পঢ়া ছাত্ৰ ছাত্ৰীবোৰৰ এই অসুবিধা দূৰ হোৱাকৈ বাৰম্বাৰ আওৰাই পঢ়াৰ অনুশীলন তথা অভ্যাস কৰাব লাগে কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ইয়াত শুদ্ধ আনসাৰ অপশ্যন 2 হৈ আছে আমি মিনিমেল পেয়াৰ ব্যৱহাৰ কৰি যেতিয়া সিহঁতক শিকাম বা ধ্বনিৰ মিল থকা যিবোৰ একে ধৰণৰ শব্দ উচ্চাৰণ কৰিবলৈ দি আমি ছাত্ৰ ছাত্ৰীক শব্দবোৰত থকা বিশিষ্ট ধ্বনিবোৰ চিনাক্ত কৰিব দিম তেতিয়াহ'লে তেওঁলোকে বিশিষ্ট ধ্বনি উচ্চাৰণত যি অসুবিধা পাইছে সেয়া দূৰ হ'ব ইটোৱে হ'ব আটাইতকৈ ফলপ্ৰসূ উপায় হ'ব কাৰণ কুৱেশ্যনটোত ধ্বনিগত সচেতনতা আৰু শুদ্ধ উচ্চাৰণৰ সমস্যা দেখা গৈছে ল'ৰা ছোৱালীৰ তো এই ক্ষেত্ৰত অপশ্যন 2টো কাৰেক্ট হৈ আছে ইয়াত চাব পাৰিব যিবোৰ ন্যূনতম বিৰোধী যিবোৰ শব্দৰ জোৰা আছে যেনেদৰে উদাহৰণ হিচাপে লওক আপোনালোকে ল'ৰা ছোৱালীক আমি তাল শিকাওঁতে ডালো শিকাম আমি মিনিমেল পেয়াৰ যিটো আমি সেইটো ব্যৱহাৰ কৰিছোঁ তাল শিকাইছোঁ লগতে আমি ডালো শিকাইছোঁ একেদৰে পাঠ শিকাইছে আপোনালোকে বিৰোধী শব্দ হিচাপে বাটো শিকাইছে তো এই বিশিষ্ট ধ্বনিগত বা ল'ৰা ছোৱালীসকলে যেতিয়া ধ্বনিগত সচেতনতা আৰু শুদ্ধ উচ্চাৰণৰ সমস্যা সিহঁতৰ দেখা দিছে এই ক্ষেত্ৰত আমি এই বিশিষ্ট ধ্বনিবোৰৰ লগত একে ধৰণৰ শব্দবোৰ আমি সিহঁতক উচ্চাৰণ কৰিবলৈ দি এই বিশিষ্ট শব্দবোৰ আমি যেতিয়া চিনাক্ত কৰিবলৈ দিম এই ক্ষেত্ৰত সিহঁতৰ এই ধ্বনিগত সচেতনতা আৰু শুদ্ধ উচ্চাৰণৰ সমস্যাটো সিহঁতৰ আঁতৰ হ'ব চাওক কেৱল মানৱ বাকযন্ত্ৰৰ ছবি আঁকি উচ্চাৰণৰ স্থান দেখাই দিলে সিহঁতৰ বিশিষ্ট ধ্বনিবোৰৰ মানে যি সমস্যা দেখা দিছে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে দূৰ নহ'ব দ্বিতীয় শ্ৰেণীৰ শিশুৰ কথা যিহেতু কৈছে চ' এই ক্ষেত্ৰত সিহঁতক বাকযন্ত্ৰৰ ছবি আঁকি সেই স্থানসমূহ আমি বুজাই দিলে সিহঁতে শুনি বুজি পাৰ্থক্য ধৰিবলৈ কিন্তু সিহঁতৰ পৰ্যাপ্ত নহ'ব ঠিক আছে 3 নম্বৰটো চাওক 3 নম্বৰটো পঠন দক্ষতাৰ বাবেহে সহায়ক হৈ আছে কিন্তু উচ্চাৰণ সংশোধনত ই কিন্তু সহায়ক নহ'ব ঠিক আছে তো কম ফলপ্ৰসূ হৈ আছে আমাক সুধিছে আটাইতকৈ ফলপ্ৰসূ 4 নম্বৰটো ইয়াত অনুশীলন দৰকাৰী হয় যদিও কিন্তু ধ্বনিৰ সূক্ষ্ম পাৰ্থক্য বুজাবৰ বাবে ই আংশিকহে সহায়ক হ'ব আটাইতকৈ উপযোগী কিন্তু নহ'ব তো এই ক্ষেত্ৰত 37ৰ শুদ্ধ আনসাৰ অপশ্যন 2 হৈ আছে নেক্সট কুৱেশ্যন চাওক যিসকল বন্ধু বান্ধৱীয়ে মক টেষ্টটো চাই আছে প্লিজ সকলোৱে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব আগলৈ আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যাতে আমি নেক্সট মক টেষ্ট আপলোড কৰাৰ বাবে আমি অলপ মানে আগ্ৰহিত হওঁ তো আপোনালোকে সকলোৱে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে 38 নম্বৰ কুৱেশ্যনটো কি কৈছে চাওক ব্যাকৰণৰ সূত্ৰসমূহ শিকোৱাত গুৰুত্ব দি বিভিন্ন উদাহৰণৰ সৈতে ব্যাকৰণ শিকোৱা পদ্ধতিটো হৈছে নিৰ্গম বা ইণ্ডাক্টিভ মেথড আৰ্গম বা ডিডাক্টিভ মেথড ব্যাকৰণ অনুবাদ পদ্ধতি নে প্ৰত্যক্ষ পদ্ধতি শুদ্ধ আনসাৰটো কি হ'ব আৰু সকলোৱে চাগে গমে পায় সদায় 7 PM মক টেষ্টবোৰ আপলোড কৰা হৈ আছে আপোনালোকে এই সময়খিনি ওলাই ল'ব আৰু সকলোৱে মক টেষ্টখিনি ধুনীয়াকৈ দি থাকিব তো ইয়াত যিহেতু সূত্ৰত গুৰুত্ব দিয়া হৈছে সূত্ৰত গুৰুত্ব ক'ত দিয়ে ডিডাক্টিভত দিয়ে নে নাই ইণ্ডাক্টিভত কি কৰে উদাহৰণত গুৰুত্ব দিয়ে এক্সাম্পলটো
ৰোল যায় আৰু ডিডাক্টিভত কি হয় ৰুল টু এক্সাম্পল যায় ফাৰ্ষ্টত সূত্ৰত গুৰুত্ব দিব তাৰ পিছতহে উদাহৰণত যাব অনুবাদ পদ্ধতিৰ প্ৰত্যক্ষ পদ্ধতিটো সূত্ৰ আৰু উদাহৰণৰ কথা নকয় বাকি দুটা নহ'ব আমি জানো ডিডাক্টিভ মেথডত কি কৰা হয় সূত্ৰসমূহ শিকোৱা সূত্ৰসমূহৰ পৰা ক'লৈ যায় উদাহৰণলৈ যায় ফাৰ্ষ্ট কিহত গুৰুত্ব দিয়ে সূত্ৰসমূহ শিকোৱাত গুৰুত্ব দিয়ে ঠিক আছে তো 38 নম্বৰ কুৱেশ্যনৰ শুদ্ধ আনসাৰ অপশ্যন 2 হৈ আছে 39 নম্বৰ কুৱেশ্যন চাওক সূক্ষ্ম মটৰ স্কিল ফাইন মটৰ স্কিল বিকাশৰ এটা উদাহৰণ হৈছে বগোৱা জপিওৱা লিখা আবৃত্তি কৰা শুদ্ধ আনসাৰটো কি হ'ব পুলত আনসাৰটো দিয়ক ইয়াৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে লিখা আমাক ফাইন মটৰ স্কিলৰ কথা সুধিছে নহয় জানো আমি ফাইন মটৰ যিবোৰ স্কিল আছিল কি পাইছিলোঁ যে আমাৰ শৰীৰৰ মাংসপেশীৰ যি কম বল যিবোৰ কাৰ্য কৰিবলৈ মাংসপেশীয় বলৰ মানে কম প্ৰয়োগ হয় তো বগোৱাতে আমাৰ বেছি যি বল লাগিব বেছি লাগিব না নাই জপিওতে বেছি বল লাগিব মাংসপেশীয় আবৃত্তি কৰোঁতেও কিন্তু বেছি বল লাগিব লিখাতকৈ চ' লিখাটো কি হৈ আছে ফাইন মটৰ স্কিল আৰু বাকীখিনি গ্ৰছ মটৰ স্কিল তো 39ৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশ্যন 3 হৈ আছে নেক্সট কুৱেশ্যন চাওক 40 নম্বৰ কুৱেশ্যনটো কি দিছে নিম্ন শ্ৰেণীৰ শ্ৰেণীকোঠাত উমলা পদ্য বা ছন্দৰ মিল থকা পদ্যৰ ব্যৱহাৰ কৰিব লাগে কাৰণ এনে পদ্যবোৰে শিকাৰক লক্ষ্য ভাষাটো কোৱাৰ সুবিধা দিয়ে 2 নম্বৰত কৈছে এনে পদ্যবোৰে শিকাৰক নিয়মানুৱৰ্তিতা শিকায় 3 নম্বৰত কৈছে এনে পদ্যবোৰৰ জৰিয়তে শিকাৰুৱে লক্ষ্য ভাষাটোৰ ব্যাকৰণ শিকিব পাৰে 4 নম্বৰত কৈছে এনে পদ্যবোৰে শিকাৰক জটিল শব্দবোৰ ব্যাখ্যা কৰি বাক্য গঠন কৰাত সহায় কৰে শুদ্ধ আনসাৰ কোনটো হ'ব তো 40 নম্বৰ কুৱেশ্যনৰ শুদ্ধ আনসাৰ ইয়াত অপশ্যন 1 হ'ব আমি নিম্ন শ্ৰেণীৰ যিবোৰ শ্ৰেণীকোঠা বা নিম্ন শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে যেতিয়া ছন্দৰ মিল থকা পদ্য আমি ব্যৱহাৰ কৰিব দিওঁ এই কাৰণে ব্যৱহাৰ কৰিব দিওঁ যাতে এই পদ্যবোৰৰ জৰিয়তে সিহঁতে লক্ষ্য ভাষাটো বেছিকৈ আৰু লক্ষ্য ভাষাটো সিহঁতে শিকিব পাৰে নিয়মানুৱৰ্তিতা ইয়াৰ কাৰণ নহ'ব ব্যাকৰণ শিকোৱাটো কাৰণ নহ'ব আৰু জটিল শব্দবোৰ ব্যাখ্যা কৰাত ই নিম্ন শ্ৰেণীৰ বাবে কেতিয়াও ইয়াৰ কাৰণ হ'ব নোৱাৰে যাতে লক্ষ্য ভাষাটো সিহঁতে বেছি ক'ব পাৰে আৰু শিকিব পাৰে এই মনোভাৱ লৈ আমি উমলা পদ্যবোৰ দিওঁ উমলা পদ্যবোৰ সাধাৰণতে কি হয় ল'ৰা ছোৱালীয়ে বেছি ভাল পায় লাষ্টত ছন্দবোৰ মিলি থাকে শুনাত কি বহুত শুৱলা হয় সহজ হয় এই ক্ষেত্ৰত সিহঁতে পটককৈ মনত ৰাখিব পাৰে যিহেতু উমলা পদ্য বা ছন্দৰ মিল আছে তো আমি সিহঁতক এইকাৰণে কোৱাৰ সুবিধা দিওঁ যাতে লক্ষ্য ভাষাটো অতি সোনকালে সিহঁতে শিকিব পাৰে ঠিক আছে তো 40ৰ শুদ্ধ আনসাৰ অপশ্যন 1 হৈ আছে নেক্সট কুৱেশ্যন চাওক 41 নম্বৰ কুৱেশ্যন ভাষাৰ শ্ৰেণীকোঠাত ছবি বা পোষ্টাৰ ব্যৱহাৰ কৰাৰ সন্দৰ্ভত তলত উল্লেখ কৰা কোডটো অশুদ্ধ এই কাৰ্যই শিশুবোৰৰ ছবিবোৰ লক্ষ্য কৰিবলৈ সুযোগ দিয়ে এই কাৰ্যই শিশুহঁতক ছবিবোৰৰ আধাৰত লিখিবলৈ তথা নিজকে প্ৰকাশ কৰিবলৈ সুযোগ দিয়ে এই কাৰ্যক শিশুহঁতক কল্পনা আৰু সৃষ্টিশীলতাৰ জগতখনত ঠাই দিয়ে এই কাৰ্যই শিশুহঁতক শ্ৰৱণ ক্ষমতা বৃদ্ধি কৰাৰ সুযোগ দিয়ে শুদ্ধ আনসাৰটো পুলত দিয়ক তো 41 নম্বৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশ্যন 4 হৈ আছে চাওক আমি শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ পোষ্টাৰ ব্যৱহাৰ কৰোঁ নহয় জানো এই পোষ্টাৰবোৰৰ যোগেদি কি কৰা হয় যাতে ল'ৰা ছোৱালীসকলে পোষ্টাৰবোৰ চাব পাৰে এই পোষ্টাৰবোৰ চাই সেই বস্তুবোৰৰ নাম সিহঁতে লক্ষ্য কৰিব পাৰে বা নামবোৰৰ বিষয়ে জানিব পাৰে নামবোৰ নিজৰ ভাষাত বা মাতৃভাষাত কি কয় সেয়া সিহঁতে জানিব পাৰে বা নিজকে প্ৰকাশ কৰিব পাৰে আৰু সিহঁতৰ কল্পনা আৰু সৃষ্টিশীলতাৰ ঠাই দিয়ে এই গোটেইখিনিতো হৈ আছে আমাক সুধিছে কি অশুদ্ধটো তো অশুদ্ধ এইটোৱে হৈ আছে পোষ্টাৰবোৰৰ কি লক্ষ্যহে কৰিব পাৰি ইয়াত শ্ৰৱণ ক্ষমতা কেনেকৈ বৃদ্ধি পাব তাততো কিবা শুনা যায় নেকি পোষ্টাৰবোৰৰ পৰা কিবা শুনা পায় নেকি ল'ৰা ছোৱালীয়ে নিশ্চয় নাপায় তো এই ক্ষেত্ৰত অশুদ্ধ কোনটো আছে অপশ্যন 4 হৈ আছে নেক্সট কুৱেশ্যন চাওক 42 নম্বৰ কুৱেশ্যন সাক্ষৰতাৰ আধি স্তৰ বা উদ্গম পৰ্যায়ত ডেছ আনকি আৰু হ'ব আনকি লিখনৰ অন্তৰ্গত হয় আখৰ সজা শব্দ লিখা বাক্য গঠন কৰা ছবি আঁকা শুদ্ধ আনসাৰ কোনটো হ'ব
তো 42 নম্বৰ কুৱেশ্যনৰ শুদ্ধ আনচাৰ হৈ আছে অপশ্যন 1। আমি ল'ৰা ছোৱালীসকলক পঢ়োৱাৰ আৰম্ভণিতে বা লিখাৰ সিহঁতক যেতিয়া আমি লিখন শিকাওঁ তাৰ প্ৰাথমিক পৰ্যায়ত কি কৰোঁ, সিহঁতক ছবি আঁকিবলৈ দিওঁ যাতে সিহঁতৰ লাইনবোৰ মানে একা বেকা নহয়, ঠিক হৈ থাকে, বা সিহঁতৰ যি লিখন যি পৰ্যায় লিখনৰ সেয়া আমি ছবিৰ জৰিয়তে সদায় আৰম্ভ কৰোঁ, নহয় জানো? আমি কিন্তু ফাৰ্ষ্টত সিহঁতক ডাইৰেক্ট আখৰ সজাব নিদিওঁ বা বাক্য লিখিবলৈ বা বাক্য গঠন কৰিবলৈ নিদিওঁ। আমি প্ৰাথমিক অৱস্থাত আমি সিহঁতক ছবি আঁকিবলৈ আৰু ৰং কৰিবলৈ কিন্তু উৎসাহিত কৰোঁ। তো 42ৰ শুদ্ধ আনচাৰ অপশ্যন 4 হৈ আছে। পেপাৰ 1 বা 2ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আছাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব। ইয়াত প্ৰত্যেকটা ছাবজেক্টৰে নোটছ ধুনীয়াকৈ দিয়া আছে। 43 নম্বৰ কুৱেশ্যন কি দিছে, মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ। উক্ত উদাহৰণটোৰ লগত ৰচিত হোৱা কৌশলটো হৈছে অনুবাদকৰণ, মনত ৰখা, পুনৰীক্ষণ কৰা, স্বনিৰীক্ষণ। শুদ্ধ আনচাৰটো আপোনালোকে পুলত দিয়ক। ইয়াৰ কাৰেক্ট আনচাৰ কোনটো হৈছে, অপশ্যন 4 হৈ আছে। কিয় 4 হৈ আছে ইয়াত চাওক, মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ। ইয়াত নিজৰ কথা কৈছে, নিজে নিজকে ইয়াত নিৰীক্ষণ কৰিছে, নহয় জানো? তো ইয়াত স্বনিৰীক্ষণটো কাৰেক্ট হৈ আছে। ইয়াত কোনো ধৰণৰ অনুবাদৰ কথা কোৱা নাই যে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰিছে, আছে নেকি কুৱেশ্যনটোত? নহয়। মনত ৰখাটো নহ'বই, ইয়াত মনত ৰখাৰ কোনো কথা নাই। বা লিখাৰ পাছত সি পুনৰীক্ষণ কৰা নাই, পঢ়ি চোৱা নাই যে লিখনিটো শুদ্ধ হ'ল নে ভুল হ'ল। ইয়াত ভাষা ব্যৱহাৰৰ কথা কৈছে, মই নিজে যিটো ভাষা ব্যৱহাৰ কৰিছোঁ সেয়া যাতে শুদ্ধ হয় সেয়া মই নিশ্চিত কৰিবলৈ কি কৰিছোঁ, গুৰুত্ব দিছোঁ। মই ব্যৱহাৰ কৰিছোঁ, মই গুৰুত্ব দিছোঁ, মানে স্বনিৰীক্ষণ হ'ব। তো 43ৰ শুদ্ধ আনচাৰ অপশ্যন 4 হৈ আছে। 44 নম্বৰ কুৱেশ্যনটো চাওক, এজাৰশ্যন আৰু ৰিজন আছে, উক্তি আৰু যুক্তি আছে। তো এই ক্ষেত্ৰত আমি আগতে আলোচনা কৰিছোঁ যে উক্তি আৰু যুক্তিৰ ক্ষেত্ৰত কি কৰিব লাগিব, প্ৰথমতে চাব লাগিব উক্তিটো শুদ্ধ হৈ আছেনে ভুল হৈ আছে, ফাৰ্ষ্ট আমি চাব লাগিব। ছেকেণ্ড আমি চাব লাগিব যুক্তিটো শুদ্ধ হৈ আছে নে ভুল হৈ আছে। নেক্সট আমি চাব লাগিব এই উক্তিটো যুক্তিৰ শুদ্ধ ব্যাখ্যা হৈ আছে নে নাই। আমি ইয়াত তিনিটা বস্তু চাব লাগে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে অলপ সময় আমাৰ বেছি লাগে। তো ইয়াৰ আনচাৰটো দিয়ক পুলত। মই কুৱেশ্যনটো কৈ দিছোঁ, বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰ কৰে। যুক্তিত কৈছে ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়। তো ইয়াৰ কাৰেক্ট আনচাৰ কোনটো হ'ব? উক্তি অশুদ্ধ, যুক্তি শুদ্ধ, নে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা? 3 নম্বৰত কৈছে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ কিন্তু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়। আৰু 4 নম্বৰ কৈছে উক্তি শুদ্ধ, যুক্তি অশুদ্ধ। ইয়াৰ কাৰেক্ট আনচাৰ কোনটো হ'ব? তো 44ৰ কাৰেক্ট আনচাৰ অপশ্যন 4 হৈ আছে। কুৱেশ্যনত যদি চাই আপোনালোকে চাব পাৰিব বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰ কৰি। একদম কাৰেক্ট আনচাৰ আছে। বয়স অনুযায়ী সকলোৱে কিন্তু নিজৰ ভাষাটো ভালদৰে ক'ব পাৰে, কাৰণ অলৰেডি সিহঁতে জন্মৰ পিছতেই পৰিয়াল বা পৰিৱেশৰ পৰা স্বাভাৱিকভাৱে ভাষা আহৰণ কৰিছে। চ' সকলো শিশুৱে নিজৰ নিজৰ যি বয়স অনুযায়ী কিন্তু সকলোৱে ভালদৰে ভাষা ব্যৱহাৰ কৰিব পাৰে। ইয়াত মাতৃভাষা বা দ্বিতীয় ভাষাৰ কথা কোৱা নাই, জাষ্ট কৈছে বিদ্যালয়লৈ যিসকল শিশু আহে এই সকলো শিশুৱে নিজৰ ভাষাবোৰ কি বয়স অনুযায়ী কিন্তু ধুনীয়াকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰে। শুদ্ধ হৈ আছে, একদম শুদ্ধ হৈ আছে, নহয় জানো? কিন্তু যুক্তিত চাওক কি কৈছে, ভাষা আৰু সংস্কৃতিৰ যি বৈচিত্ৰতা থাকে, যি বিবিধতা থাকে, যাৰ বাবে শিশুসকলৰ নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়, ভুল হৈ আছে। ভাষা আৰু সংস্কৃতিৰ বিবিধতাই সকলো শিশুকে নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সদায় সক্ষম কৰি তোলে। তো উক্তি কাৰেক্ট হৈ আছে আৰু যুক্তিটো ইনকাৰেক্ট হৈ আছে। তো অপশ্যন 4টো ইয়াত ৰাইট হ'ব। আজি লাষ্ট কুৱেশ্যন। আশা কৰোঁ আপোনালোকে যিমানে চাই আছে অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু ভিডিঅ'টো লাইক কৰিছে। কুৱেশ্যনটোলৈ মন কৰক, তলত দিয়া কোন ধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক পঠন নিৰ্দেশ আৰম্ভ কৰাৰ আগতে বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতা ভেটি নিৰ্মাণ কৰে? উদ্যমী সাক্ষৰতা, নে উদ্যমী সমাধান, নে উদ্যমী পাঠ্যক্ৰম, নে উদ্যমী গুণ বা ধৰ্ম? শুদ্ধ আনচাৰটো পুলত দিয়ক।
তো 45 নম্বৰ শুদ্ধ আনচাৰ কোনটো হৈছে উদ্যমী সাক্ষৰতা কাৰণ প্ৰশ্নটোত কোৱা হৈছে যি নৈপুণ্য বা দক্ষতাই শিশুৱে আনুষ্ঠানিক পঠন নিৰ্দেশ আৰম্ভ হোৱাৰ আগৰ কথা কৈছে আৰু আগতে কি হয় বিকশিত কৰে আৰু যিয়ে পাছলৈ বৌদ্ধিক স্তৰৰ ভেটি নিৰ্মাণ কৰে তো এই বৰ্ণনাটো সম্পূৰ্ণৰূপে কি হৈ আছে এমাৰ্জেন্ট লিটাৰেচিৰ সৈতেহে মিলি আছে কাৰণ আমি সকলোৱে জানো উদ্যমী সাক্ষৰতা মানে কি শিশুৱে বিদ্যালয়ত আনুষ্ঠানিকভাৱে লিখা পঢ়া শিকাৰ আগতেই ঘৰত বা পৰিৱেশত স্বাভাৱিকভাৱে গঢ়ি তোলা কিছুমান দক্ষতা যেনে ছবি চিনি পোৱা কাহিনী শুনি বুজা ধ্বনি চিনাক্ত কৰা কিতাপৰ পাত লুটিওৱা বা আখৰ চিনাক্ত কৰাৰ যি আগ্ৰহ তথা কথা কোৱা বা শুনাৰ অভ্যাস আৰু এই পাছলৈ কি হয় পঠন দক্ষতা লিখন দক্ষতা ভাষা বুজাৰ যি ক্ষমতা এয়া গঢ়ি তোলাত কিন্তু মানে ভেটি হিচাপে কাম কৰে তো উদ্যমী সাক্ষৰতা মানে কি আপোনালোকে মনত ৰাখিব তো এই ক্ষেত্ৰত শুদ্ধ আনসাৰ অপশ্যন 1 হৈ আছে কাৰণ আনুষ্ঠানিক পঠন শিকাৰ আগতেই বিকশিত হয় আৰু সকলো বৌদ্ধিক আৰু ভাষাগত দক্ষতাৰ আধাৰ হিচাপে মানে ই কাম কৰে আমি উদ্যমী সমাধান বুলি ক'ব নোৱাৰিম ই স্বীকৃত যি সাক্ষৰতা সেয়া ধাৰণা নহয় উদ্যমী পাঠ্যক্ৰম পাঠ্যসূচিৰ সৈতে জড়িত কিন্তু শিশুৰ প্ৰাক প্ৰথম দক্ষতাৰ সৈতে কিন্তু ই জড়িত নহয় উদ্যমী গুণ বা ধৰ্ম এনেকুৱা কোনো ধৰণৰ ধৰ্ম বা গুণ নাথাকে সো 45 নম্বৰ শুদ্ধ আনসাৰ ইয়াত অপশ্যন 1 হৈ আছে তো এতিয়া আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নিদিব বা ভিডিঅ'টি বন্ধ কৰি নিদিব আপোনালোকে মোক কমেণ্টত সকলোৱে জনাব 15ৰ ভিতৰত কোনে কিমান পাইছে কমেণ্টত জনাব আৰু লাহে লাহে আমি যেহেতু টান কুৱেশ্যনলৈ আগবাঢ়িম আপোনালোকে প্ৰস্তুতিটো ভালদৰে চলাব লাগিব টপিকবোৰ আপোনালোকে সদায় ৰিভিজন কৰক আৰু মক টেষ্ট প্ৰিভিয়াছ ইয়াৰ সদায় প্ৰেক্টিছ কৰক আশা কৰোঁ আপোনালোকৰ ষ্টাডি ভালে গৈ আছে আপোনালোকে নেক্সট সিৰিজলৈ অপেক্ষা কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো নিশ্চয় এবাৰ লাইক কৰিব থেংক ইউ ইয়াতে সামৰিছোঁ